এই পলাশকান্দি গ্রামত যেটো এমই স্কুল আমি যিমানখিনি জানো আর কি ইয়াতে দুর্নীতি চলি আছে। দুর্নীতিটো হল কি যে আমি যিবিলাক এভিডেন্স চাইছোঁ জাল সিগনেচার এইটো হেডমাস্টাৰৰ দুর্নীতি। আমি এইটো নকওঁ যে অকল হেডমাস্টাৰৰ দুর্নীতি হ'ব পাৰে, এইটো নহয়, কিন্তু প্ৰেচিডেণ্টো হয়তো দুর্নীতি কৰিব পাৰে। আমি লোকাল ৰাইজৰ তৰফৰ পৰা এটাই সাংবাদিক ভাইসকলৰ দ্বাৰা আমি এইটো জনাব বিচাৰোঁ যাতে এই দুর্নীতি মুক্ত যাতে হয় এই স্কুলখনত। কাৰণ এই আমাৰ এই গাঁৱত যদি এই স্কুলত এনেকুৱা দুর্নীতি যদি হয় তেনেহ'লে এই সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীবিলাকে কি শিক্ষা পাব, দেশৰ ষ্টুডেণ্টবিলাকৰ যেটো ভৱিষ্যত সেই ভৱিষ্যতৰ বিষয়ে আমাৰ চাব লাগিব। আমি এইটো কওঁ যে সাংবাদিক ভাইসকলক আপোনালোকক কৈ আছোঁ যে আপোনাৰ হেডমাষ্টাৰ প্ৰেচিডেণ্ট এই দুজনে কি কৰিছে কি নকৰিছে এইটোৰ বিষয়ে আমি তদন্ত বিচাৰোঁ আর কি। বিদ্যালয়খনৰ নাম হ'ল পলাশকান্দি এমই স্কুল। আমি এইখন বিদ্যালয়ৰ ৰাইজে মোক ভোট দি প্ৰেচিডেণ্ট নিয়োগ কৰিছে। তো আমি এইখন বিদ্যালয় অহাৰ পিছত আজি 4-5 মাহৰ হ'ল আমি একটা বস্তু চাই আছোঁ, আমাৰ সিগনেচাৰ 4 মাহ 5 মাহ মূৰে মূৰে যেটো মিড ডে মিলৰ যেটো একাউণ্ট আছে সেই একাউণ্টত সি ইউজ মানে 4-5 মাহৰ মূৰে মূৰে মোৰ পৰা সিগনেচাৰ লয়। তো আমি সেইটো সন্দেহযোগ যে আমি সিগনেচাৰ 4-5 মাহৰ পৰা মোৰ পৰা লয়, বাকী মাহটো কি কেনেকৈ চলায় স্কুলখন। তো আমি এইটো কমপ্লেইন কৰোঁ। তো আমাৰ বেংকৰ পৰা একটা ষ্টেটমেণ্ট ওলাই দিয়ে। আৰু এটা বস্তু গম পাওঁ, আমাৰ স্কুলত এটা ৰান্ধনি লয় আমাৰ হেডমাষ্টাৰজনে। তো হেডমাষ্টাৰ ৰান্ধনি লয়, তেতিয়া ৰান্ধনিটো আমাৰ শিক্ষক দিৱস যেদিন পালন হয় সেইদিনাখন সি আনুষ্ঠানিকভাৱে সি ঘোষণা কৰি দিয়ে যে আমি এটা ৰান্ধনি লৈছোঁ। তেতিয়া আমি সুধোঁ ৰান্ধনিটো আমি কেনেকৈ ল'লে, সি কয় যে আমি এইটো আমাৰ পাৰ্চনেল লৈছোঁ। তে আমি ক'লোঁ আপুনি ৰান্ধনিখন লৈছে, আমি এছামৰ মানুহ কোনেও গম নাপাওঁ। কয় এইটো এপ্ৰুভ হৈ গৈছে। তেতিয়া সি এপ্ৰুভ হোৱাৰ কথা শুনি মই ক'লোঁ ঠিক আছে মই চাম যে কেনেকৈ হ'ল এপ্ৰুভটো। তো আমি এটা লিখিত কমপ্লেইন কৰোঁ, সেইটো 11/9/2025 আমি প্ৰথম কমপ্লেইনটো কৰোঁ। আমি তাৰপিছত আমি এইটো বিঅ'ক অৱগত কৰোঁ। কৰাৰ পিছত তো বিঅ' ছাৰ মোৰ এটা যিটো প্ৰেচিডেণ্ট লৈছিলে সেই প্ৰেচিডেণ্টৰ কপি এটা মোক দিয়ে যে আপুনি ইয়াত সিগনেচাৰ কৰিছে, এমনকি আপোনাৰ যিমান সদস্য আছিলে চবেই এক সিগনেচাৰ কৰিছে। তো সেই কপিখন আমি তাৰ পৰা লোৱাৰ পিছত আমি চাওঁ ইয়াত গোটেইকেইটা সিগনেচাৰ সি নিজে মাৰিছে, ইভিনকি মোৰ সিগনেচাৰ মাৰিছে আৰু মোৰ চিলটো সি নিজে মাৰিছে। তো আমি সেইটো হেডমাষ্টাৰক অৱগত কৰোঁ যে মোৰ সিগনেচাৰ আপুনি কেলেকৈ জাল কৰিলে। আপুনি হ'ব আপুনি তাৰ পৰা আহক, আপোনাৰ লগত কথা পাতিম। তো সি মোৰ ঘৰত গ'লে, তাক মোক ক'লোঁ যে আপুনি এইটো কেনেকৈ কৰিলে। এইটো আমি কৰিছোঁ এইটো আমি ঠিক আছে, যিটো পইচা আমি লৈছোঁ ৰান্ধনিৰ পৰা সেই পইচাটো আমি বিঅ'ক দি কনভিন্স কৰি কাম কৰিছোঁ, আপোনাক জনা নাই। আপুনি কাম কেনেকৈ কৰিলে, সোমাই দিছে। তো সি নিজে মোক কৈছে যে আমি পইচা সিহঁতক দিছোঁ, ডিপাৰ্টমেণ্টত দিছোঁ, দিয়ে কাম কৰিছোঁ। তো আমি ষ্টেট বেংকত যেতিয়া আমি ইটো চাওঁ তেতিয়া সিহঁতক ক'লোঁ যে আমি ষ্টেট বেংকৰ মেনেজাৰক ক'লোঁ যে আমাৰ এই বেলেগ ডেটত নালাগে, আমাৰ কাৰেণ্ট 3টা ডেটত মোৰ ৰিচিপ্ট লাগে, যে উডল ৰিচিপ্টটো যে মোৰ সিগনেচাৰ থকা যিটো আমি চাম 3টা আমাৰ কাম লাগে, বাকীবোৰ নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।